চনৰ এফেকশ্যন হোৱাৰ পাছত প্ৰায় সেই ৰিজাৰ্ভ নিচিনা গঢ়ি উঠিছে কবু চাপৰিখন। এতিয়া বৰ্তমান চালে প্ৰায় গ্ৰাছ লেভেলত মাছ ধৰিব উঠিছে, কহুৱা উঠিছে, ঝাও, ধুনীয়া সুন্দৰ পৰিৱেশ এটা সৃষ্টি হৈছে কবু চাপৰিখন। বনৰীয়া ঘোঁৰা, হাতী, বান্দৰ, গুই সাপ, সেইবিলাক অজগৰ, সেইবিলাক বহুত বস্তু ইয়াত এতিয়া আহিছে। আৰু বৰ্তমান মানে হাঁহ, ডাঙৰ ডাঙৰ হাঁহবিলাক আহিছে, শামুক ভঙাবিলাক আছে। বৰ্তমান এতিয়া আৰু ঠাণ্ডা দিনত আৰু প্ৰায় নানা ৰকম চৰাই আহিব, তেতিয়া আমি চাই ভাল লাগিব। এনেকুৱা মানে হৰিণাও আছে, এইকেইটা দিনত আমি দল হৰিণাও দুটা কিবা দেখি পাইছোঁ। বৰমা হাতী আছে এতিয়া, আৰু এনেকুৱা প্ৰায় আহিব বাৰু এতিয়া বৰ্তমান। উচ্ছেদ হোৱাৰ পিছত এটা পৰিৱেশ ভাল হৈ আহিছে আৰু বহুত উন্নত হৈছে। ঘাঁহ নানা ধৰণৰ ঘাঁহ হৈছে, তাৰপিছত তেনেকুৱা গছ পুলি আৰু চৰাই চিৰিকটি আৰু জীৱ জন্তুৰ ভিতৰত হৰিণা, বান্দৰ স্থায়ী হিচাপত থাকিব বিচাৰিছে, কিন্তু কেতিয়াবা মানুহ দুনুহ উপদ্ৰৱত মানে ইহঁতে আকৌ বেলেগ ঠাইলৈ গুচি আহে। চনৰ এফেকশ্যন হোৱাৰ পাছত প্ৰায় সেই ৰিজাৰ্ভ নিচিনা গঢ়ি উঠিছে কবু চাপৰিখন। এতিয়া বৰ্তমান চালে প্ৰায় গ্ৰাছ লেভেলত মাছ ধৰিব উঠিছে, কহুৱা উঠিছে, ঝাও, ধুনীয়া সুন্দৰ পৰিৱেশ এটা সৃষ্টি হৈছে কবু চাপৰিখন। বনৰীয়া ঘোঁৰা, হাতী, বান্দৰ, গুই সাপ, সেইবিলাক অজগৰ, সেইবিলাক বহুত বস্তু ইয়াত এতিয়া আহিছে। আৰু বৰ্তমান মানে হাঁহ, ডাঙৰ ডাঙৰ হাঁহবিলাক আহিছে, শামুক ভঙাবিলাক আছে। বৰ্তমান এতিয়া আৰু ঠাণ্ডা দিনত আৰু প্ৰায় নানা ৰকম চৰাই আহিব, তেতিয়া আমি চাই ভাল লাগিব। এনেকুৱা মানে হৰিণাও আছে, এইকেইটা দিনত আমি দল হৰিণাও দুটা কিবা দেখি পাইছোঁ। বৰমা হাতী আছে এতিয়া, আৰু এনেকুৱা প্ৰায় আহিব বাৰু এতিয়া বৰ্তমান। উচ্ছেদ হোৱাৰ পিছত এটা পৰিৱেশ ভাল হৈ আহিছে আৰু বহুত উন্নত হৈছে। ঘাঁহ নানা ধৰণৰ ঘাঁহ হৈছে, তাৰপিছত তেনেকুৱা গছ পুলি আৰু চৰাই চিৰিকটি আৰু জীৱ জন্তুৰ ভিতৰত হৰিণা, বান্দৰ স্থায়ী হিচাপত থাকিব বিচাৰিছে, কিন্তু কেতিয়াবা মানুহ দুনুহ উপদ্ৰৱত মানে ইহঁতে আকৌ বেলেগ ঠাইলৈ গুচি আহে।